ইয়াত কৈছে যে 4 গৰাকী ব্যক্তিয়ে এটা কাম 12 দিনত সম্পূৰ্ণ কৰিব পাৰে 8 গৰাকী ব্যক্তিক সেই কামটো কৰিবলৈ কিমান দিন লাগিব এটো বহুত সহজ 4 গৰাকী ব্যক্তিয়ে কামটো 12 দিনত কৰে এনেকৈ লিখা 4 গৰাকী মানুহ তাৰমানে 4জন মানুহে কামটো কিমান দিনত কৰে 4জন মানুহে কামটো বোলে 12 দিনত কৰে গতিকে 12 দিন লিখা 12 দিন ওকে 4জন মানুহে কামটো 12 দিনত কৰে তেতিয়ালে এজনে কিমান দিনত কৰে এজন মানুহে কৰে ভাবা তোমালোকে 4জনে যদি কামটো 12 দিনত কৰে এজনে কামটো কৰিবলৈ বেছি সময় লাগিব দিনটো বেছি লাগিব ঠিক আছে সেইকাৰণে আমি জাস্ট পূৰণ কৰি দিয়া 4 পূৰণ 12 দিন লাগিব এজনে কৰিবলৈ এটা আমাক দিছে 8জন মানুহ ইয়াৰ আধাটো লাগিব না হলেও আমি এনেকৈ কইলো 8 ৰে টো হৰণ কৰি দিও 8 এফালে 12 এফালে 4 ৰে 8ক দুবাৰ 2 ৰে 12ক 6 বাৰ অৰ্থাৎ 6 দিন লাগিলে কিমান আহিলে উত্তৰ 6 দিন 6 days অপচন চোৱা এটো শুদ্ধ উত্তৰ অপচন 3 কিন্তু আমি এনেকৈ লৈ পাইলো চোৱা তোমালোকে অংক কৰিব নালাগে চোৱা 4 গৰাকী ব্যক্তিয়ে এটা কাম 12 দিনত সম্পূৰ্ণ কৰে 8 গৰাকী ব্যক্তিয়ে সেই কামটো কৰিবলৈ কিমান দিন লাগিব চোৱা 4 গৰাকীয়ে যদি 12 দিন লাগে এটা মানুহ দুগুণ হৈ গল গতিকে দিনটো সমানে কমি আহিব না গতিকে 4 গৰাকীয়ে 12 দিনত কৰিলে 8 গৰাকীয়ে 6 দিনত কৰিব এইদৰে উত্তৰটো মুখতে উলিয়াব পাৰি